এইখন চৰকাৰে যদি ভাবিছে যে অসমত খামিদাত জাতীয়তাবাদী অসমীয়া মৃত্যু হৈছে, অসমীয়া নাই, তেতিয়া আপোনালোকে ভুল কৰিছে। কি ভাবিছে আপোনালোকে? ইতিমধ্যে বহিৰাগতৰ হাতত তুলি দিছে সমগ্ৰ ব্যৱসায় বাণিজ্য। বহিৰাগত লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰায় মাটি কিনিছে, ব্যৱসায় বাণিজ্য বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা কৰিছে। আৰু এতিয়া কি কৰিবলৈ ওলাইছে? এতিয়া অসমৰ শিক্ষা খণ্ডটো গতাই দিব খুজিছে বহিৰাগত লোকৰ হাতত। সহ্য কৰা নহ'ব, অসমীয়াই এয়া সহ্য নকৰে। বহিৰাগতক যিদৰে ৰঙা দৰিচা পাৰি দি চৰকাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰতিগৰাকী অসমীয়াই বুকু ফিন্দাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত। জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা এইখন চৰকাৰ মহাবিদ্যালয় সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰ, তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰতো বহিৰাগতক ৰঙা দলিচা পাৰি দিছে। ইয়াতকৈ আৰু লজ্জাজনক কিবা কথা হ'ব পাৰেনে? অসমত অসমীয়া নাই, অসমত অসমীয়া শিক্ষিত লোক নাই, লাখ লাখ যুৱক যুৱতী এতিয়াও চাকৰিৰ কাৰণে দেদাউৰি পাৰি আছে। অসমত প্ৰায় ৩২ লাখ নিবনুৱা আছে, পঞ্জীয়নকৃত নিবনুৱা, চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত নিবনুৱা। তাৰ পিছতো এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি এইখন চৰকাৰে কাক সন্তুষ্ট কৰিব বিচাৰিছে? আৰু ইমানৰ পিছতো যদি অসমবাসী বহি থাকে, অসমীয়া লোকসকল বহি থাকে, তেতিয়াহ'লে হয়তো আন কোনোবাই ক'ব অসমত অসমীয়া নাই, চব মৃত, অসম এখন মৃত লোকৰ ৰাজ্য, তেনেকৈ ক'ব। কি কৈছে তেওঁলোকে? যে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰ, তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নালাগে, যিকোনো লোকেই তাত আবেদন কৰিব পাৰিব। আৰু ইয়াত একাংশ চৰকাৰৰ তৈলমৰ্দনত ব্যস্ত শিক্ষা সদী লোক কিছুমানে কি কৈছে? যে এয়া সাংবিধানিক বাধ্যবাধকতা। হে প্ৰভু, আপোনালোকে শুনি লওক, অসম আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ, খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা আদিৰ বাবেইতো ৮৫৫ জন তেজাল যুৱকে বলিদান দিছিল। তাৰ পিছতো যদি এনেকুৱা যুক্তি আপোনালোকে দিয়ে, আপোনালোকক আমি কি ক'ম? আপোনালোকক আমি স্পষ্টভাৱে ক'ম, জাতিদ্ৰোহী তুমি যিয়েই নোহোৱা। ইতিমধ্যে কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় বিভাগবোৰত থলুৱাৰ নায়েই, অস্তিত্ব নায়েই। কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় যিবোৰ মানে বিভাগ আছে, মন কৰিব তাত অসমীয়া কিমানজন আছে? আৰু আমাৰ বান্দৰকেইটা, এই অতুল কেশৱ ফণিহঁত, তোমালোকৰ মেৰুদণ্ড নাই, তোমালোকে ভুৱা আঞ্চলিকতাবাদ কৰি আছা। অসমৰ ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা অসম গণ পৰিষদৰ তোমালোক কি কৰি আছা? ইমানৰ পিছতো ক্ষমতাৰ বাবে কেৱল তেওঁলোকক চেলেকি আছা। জাতি যাওঁ, ভাষা যাওঁ, APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠি গ'ল, তোমালোকৰ মাতবোল নাই। কাখন কাৰ্যকৰী হ'ল, তোমালোক কি ক'বা? মেৰুদণ্ডহীন লম্পট, বদমাছ, ধুৰন্ধৰ, ঠগ, প্ৰবঞ্চক, প্ৰতাৰক। গতিকে তোমালোকে এতিয়া আৰু অসমত আঞ্চলিকতাবাদৰ কথা কোৱাৰ নৈতিক অধিকাৰ তোমালোকৰ নাই। প্ৰিয় দৰ্শক, মন কৰিব, অসমত এতিয়া ব্যৱসায় বাণিজ্য সম্পূৰ্ণ বহিৰাগতৰ হাতত বুলি ক'লেও অত্যুক্তি কৰা নহয়। তাৰ মাজত থাকিল কি? ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে প্ৰায় সংখ্যক বহিৰাগতৰ মাটি বিভিন্ন ধৰণে বিভিন্ন উদ্যোগৰ নামত অধিগ্ৰহণ কৰিছে। আৰু এতিয়া মহাবিদ্যালয়তো বহিৰাগতক সুবিধা দিয়াৰ বাবে চৰকাৰে যি ধৰণে এটা তগলকি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ বিৰুদ্ধে সকলোৱে সাজৰে প্ৰতিবাদ সাব্যস্ত কৰক। আৰু অসমৰ জাতীয় দল সংগঠন হ'ব আৰু বহুত আঁঠু কাঢ়িলে, এইখন চৰকাৰৰ সন্মুখত বহুত লেটি ল'লে, আঁঠু ল'লে। এতিয়া জাতিৰ স্বাৰ্থত, জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত, নতুন প্ৰজন্মৰ স্বাৰ্থত এই বিষয়ে সাজৰে মাত মাতক, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ তেওঁলোকক বাধ্য কৰাওক। কাৰণ অসমত এতিয়াও অসমীয়া মৰা নাই, অসমীয়া নমৰে কেতিয়াও। আৰু ৮৫৫ জন শ্বহীদৰ ত্যাগ খুঁৱৰি প্ৰতিগৰাকী অসমীয়াই সাংবিধানিক ৰক্ষা কবচ আৰু খিলঞ্জীয়াৰ অধিকাৰৰ বাবে আজীৱন মাত মাতি যাব। আৰু ইয়াত কোনোবাই যদি কোনো পুঁজিপতিৰ পৃষ্ঠপোষকতা কৰা কোনো সাম্প্ৰদায়িক দলে সাম্প্ৰদায়িক ব্যবাস্প সিঁচি জাতিটোক বিভিন্ন ধৰণে বিভাজিত কৰি এই ধৰণে জাতিধংগী কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়ে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় জানি থোৱা উচিত ইয়াৰ প্ৰতিৰোধ হ'বই, ইয়াক বাতিল কৰিবই লাগিব। বণিক গোষ্ঠী, পুঁজিপতিক গোষ্ঠীৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা এইখন চৰকাৰে কেৱল খিলঞ্জীয়াৰ নামত বিজ্ঞাপন প্ৰচাৰ কৰি আছে, খিলঞ্জীয়াৰ নামত শ্লোগান দি আছে, বাকী খিলঞ্জীয়া ৰক্ষাৰ কাৰণে কোনো এটা কাম কৰা নাই। অসমত কোনো শিক্ষিত তেনেকুৱা ল'ৰা নাই
যিসকলে তৃতীয় বৰ্গ বা চতুৰ্থ বৰ্গত কাম কৰিব পাৰে, তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ হায়েৰে কাৰবাৰ সহকাৰী অধ্যাপক পদত মানে বহিৰাগতে আবেদন কৰিব পাৰিব। আৰু এওঁলোকে কি কৰিছে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাটো নতুনকৈ তেওঁলোকে APSCৰ পেটাৰ্ণত কৰিব। মানে APSCত যেনেকৈ মানে প্ৰাৰম্ভিক পৰীক্ষা হয়, টেষ্ট পৰীক্ষা হয়, তেনেকৈ কৰিব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ নিয়োগ প্ৰক্ৰিয়া। চিন্তা কৰক, মানে কেনেকৈ থলুৱাক উপেক্ষিত কৰাৰ কাৰণে এওঁলোকে প্ৰতিদিনে বিভিন্ন ধৰণে পৰিকল্পনা প্ৰস্তুত কৰি আহিছে। আৰু এই পৰিকল্পনাবোৰ আৰু এই তেওঁলোকে যি আঁচনি যুগুত কৰিছে, এই আঁচনিবোৰৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া লোকসকলে জাগিব লাগিব। অসমত 65% এতিয়াও দৰিদ্ৰ সীমাৰ ৰেখাৰ তলত আছে। ভিক্ষা খুজি আঁঠু লৈ যদি কোনোবাই ভাবিছে আত্মনিৰ্ভৰশীল স্বাৱলম্বী, তেতিয়াহ'লে আপোনালোকৰ আৰু বেছি দিন নাই, ইয়াতকৈ আৰু ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব। গতিকে সময় থাকোঁতে মাৰ বান্ধি সাজৰে এই জাতিধ্বংসী বিষয়বোৰৰ বিৰুদ্ধে মাত মাতক, যদিহে আপোনালোকে আপোনালোকৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হোৱাটো বিচাৰে। ধন্যবাদ।